আমি গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ স্বাধীনতা আন্দোলনৰ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব দিয়া উত্তৰসূৰীসকলৰ ভিতৰত এগৰাকী অগ্ৰণী স্বাধীনতা সেনানী দেশভক্ত তৰুণৰাম ফুকনৰ এই মৃত্যুৰ দিনটো অসম চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি দেশভক্তি দিৱস ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ যোৱাৰ দৰে কোভিডৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি এই দিৱস অনুষ্টুপীয়াকৈ পালন কৰিছোঁ, অৰ্থাৎ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ৰাজ্যিক সচিবালয়লৈ তেখেতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু আজি আমি ভৰলু মুখত এই তৰুণৰাম ফুকন উদ্যানত আমি তেখেতক ৰাজহুৱাভাৱে তেখেতৰ কৰ্মজীৱনক এবাৰ সকলোৱে মিলি ৰোমন্থন কৰিছোঁ। কিন্তু অনাগত বছৰবিলাকত বা আহিবলগীয়া দিনবিলাকত তৰুণৰাম ফুকনৰ জীৱন আদৰ্শক সন্মুখত ৰাখি আমাৰ জাতিটোৰ মাজত দেশভক্তিৰ এক কল্পনা আৰু তাক কি ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ সেই ধৰণে এই দিনটোত আমি ব্যাপক কাৰ্যসূচীৰ পালন কৰাৰ আমি চিন্তা কৰিছোঁ আৰু অনাগত বছৰবিলাকত এই কাৰ্যসূচীয়ে ৰাজ্যৰ বিভিন্ন স্তৰৰ জনসাধাৰণ আৰু অসমৰ গাঁৱৰ পৰা চহৰলৈ প্ৰতিটো অঞ্চললৈ বিয়পি পৰিব আৰু তাৰ লগে লগে তেখেতৰ জীৱনৰ বিষয়ে অসমৰ ৰাইজে জানিবলৈ আৰু এবাৰ সুযোগ পাব। দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে যেতিয়া আমি ক'ব যাওঁ মই ভাবোঁ যে তেখেতৰ বিষয়ে আটাইতকৈ ভালকৈ যদি কোনোবাই কৈ থৈ গৈছে সেয়া আন কোনো নহয় ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া। গোপীনাথ বৰদলৈয়ে দেশভক্ত তৰুণৰাম ফুকন আৰু কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈক স্বাধীনতা সংগ্ৰামৰ অসমত স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী যিসকল ব্যক্তি আছিল তাৰ ভিতৰত পুৰোধা ব্যক্তি বুলি মানি লৈছিলে আৰু বৰদলৈৰ ভাষাত ফুকন আৰু দেশভক্ত তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ সেই সময়ৰ ৰাজনৈতিক ক্ষেত্ৰৰ তেখেতে অবিসম্বাদী নেতা বুলি কৈ থৈ গৈছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে কৈছিল সেই সময়ৰ ৰাজনৈতিক ক্ষেত্ৰত যিসকল লোক আছিল সকলোৱে ফুকন আৰু বৰদলৈ ডাঙৰীয়াক অবিসম্বাদী নেতা বুলি মানি লৈছিল আৰু তেখেতসকলৰ লগত সকলো প্ৰকাৰে সহায় সহযোগ কৰিবলৈ আগবাঢ়িছিল। গোপীনাথ বৰদলৈ ডাঙৰীয়াই যেতিয়া প্ৰথমবাৰ আমাৰ ৰাজ্যখনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল সেই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত বৰদলৈ ডাঙৰীয়াই লিখিছিলে তেতিয়া দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে তেওঁ সেই দিনটোৰ কথা লক্ষ্য কৰি কৈছিলে যে 1938 চনৰ 31 ছেপ্টেম্বৰ তাৰিখে মন্ত্ৰিত্বৰ বাবে ল'বলগীয়া শপত লৈ যেতিয়া আমি মন্ত্ৰীসকল অফিচৰ পৰা নামি আহোঁ তেতিয়া সমস্ত পাহাৰটো আছিল লোকে লোকাৰণ্য, অৰ্থাৎ তেখেতে শ্বিলঙক বুজাইছিলে। চিৰিৰ পৰা সৰ্বপ্ৰথম স্থানত আছিল ফুকন ডাঙৰীয়া। স্বাভাৱিকতে মই তেখেতৰ আশীৰ্বাদৰ আকাংক্ষী আছিলোঁ। মই মূৰ দুৱাই ভৰিৰ ফালে চাব নৌপাওঁতেই তেখেতে মোক আঁকোৱালি ধৰিলেহি। মই তেখেতৰ আলিংগনত নিজকে নিচেই সৰু ল'ৰাৰ দৰে অনুভৱ কৰিলোঁ। মনত পৰিল 1921 চনৰ অসহযোগত তেতিয়া তেখেতৰ আজ্ঞামতে দিহিঙে দিপাঙে ঘূৰি ফুৰিছিলোঁ। মনত পৰিল তেখেতৰ নেতৃত্বৰ হুংকাৰ। অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ভাষাত আমি দেশভক্ত তৰুণৰাম ফুকন
আৰু কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি থকা তেখেতসকলৰ পৰ্বত সমান বৰঙণিৰ কথা আমি অনুভৱ কৰিব পাৰোঁ। ডক্টৰ ফুকন ডাঙৰীয়াই ইতিমধ্যে কৈ গৈছিল যে 21 চনত যেতিয়া মুম্বাইত কংগ্ৰেছ অধিৱেশন বহিছিলে তেতিয়া তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, চন্দ্ৰনাথ শৰ্মা অসমৰ পৰা অংশগ্ৰহণ কৰিব গৈছিল। সেই সভাতে তৰুণৰাম ফুকন ডাঙৰীয়াই মহামানৱ মহাত্মা গান্ধীক অসম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু তৰুণৰাম ফুকন ডাঙৰীয়াৰ অনুৰোধত গান্ধীজীয়ে এদিনৰ কাৰণে আহিবৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। পিছৰ কথাখিনি হেমেনৰাম ফুকন ডাঙৰীয়াই কৈছে যে তেখেত কি ধৰণে তৰুণৰাম ফুকনৰ বাসভৱনত আছিল। পিছদিনা প্ৰায় 50,000 লোকৰ উপস্থিতিত তেখেতে স্বাধীনতা সংগ্ৰামৰ বিষয়ে ৰাইজক কৈছিলে আৰু তেখেতৰ প্ৰতিটো ভাষণ শুদ্ধ হিন্দীত দিয়া ভাষণ তৰুণৰাম ফুকন ডাঙৰীয়াই সাৱলীলভাৱে অসমীয়াত অনুবাদ কৰিছিল। তো মহামানৱ মহাত্মা গান্ধীৰ ভ্ৰমণৰ পিছতেই তৰুণৰাম ফুকন ডাঙৰীয়াই স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব লৈছিলে, প্ৰাদেশিক কংগ্ৰেছৰ সভাপতি হৈছিলে আৰু নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াই প্ৰধান সম্পাদকৰ দায়িত্ব লৈছিলে আৰু 1921 অসহযোগ আন্দোলনত সকলোৱে ভাবিছিল যে আমাৰ আন্দোলনে 30 ডিচেম্বৰৰ ভিতৰত স্বৰাজ আনিব পাৰিব। কিন্তু তাৰ পিছত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰিলে, তৰুণৰাম ফুকনক গ্ৰেপ্তাৰ কৰিলে আৰু এক প্ৰকাৰে এটা সময়ত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন তেখেতে স্থগিত কৰাৰ সিদ্ধান্ত লৈছিলে আৰু স্বাধীনতা সংগ্ৰামখন সেই ধৰণে এটা অন্য এক পৰ্যায়লৈ আগুৱাই গৈছিল। সেই সময়ৰ এটা তাৎপৰ্যপূৰ্ণ ঘটনা আছিল যে 1926 পাণ্ডু কংগ্ৰেছৰ অধিৱেশন। আমাৰ গুৱাহাটীত কংগ্ৰেছৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ যি ইতিহাস আছিল সেই ইতিহাসত আটাইতকৈ ডাঙৰ যিটো ঘটনা আছিল সেইটো হ'ল 26 কংগ্ৰেছৰ অধিৱেশন। আজি আমি যেতিয়াই ৰোমন্থন কৰোঁ, মই যেতিয়া শুৱালকুছিতো যাওঁ, শুৱালকুছিত মহামানৱ মহাত্মা গান্ধী গৈছিলে, য'ত তেখেতে কৈছিলে যে অসমৰ শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, সেয়া আছিল 26 কংগ্ৰেছ অধিৱেশনৰ কথা। আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত 26 কংগ্ৰেছ অধিৱেশনত লোৱা প্ৰস্তাৱ আৰু সেই সময়ত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সকলোবোৰ নেতা 26 কংগ্ৰেছ অধিৱেশনত আহিছিল আৰু 26 কংগ্ৰেছ অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই তেখেতৰ অভিভাষণত কৈছিল তেখেতৰ ভাষাত, আজি আপোনালোকে একেস্বৰে ঘোষণা কৰক যে স্বৰাজৰ পথৰ সকলো বিঘিনি, সকলো বিপদ লংঘন কৰিবলৈ আপোনালোক দৃঢ় প্ৰতিজ্ঞ। আজি আপোনালোকে দেশবাসীক জনাওক যে দেশমাতৃৰ স্বাধীনতাৰ পুনৰ উদ্ধাৰৰ কাৰণে আপোনাসকল সৰ্বস্ব ত্যাগ কৰিব প্ৰস্তুত। ভাৰতৰ স্বাধীনতা আজি নহয় কালিলৈ হ'ব, ই নিশ্চয়। আমি সন্মিলিত হৈ একনিষ্ঠভাৱে কাম কৰিলে ভাৰতৰ স্বাধীনতা সূৰ্য অচিৰেই এই পতিত জাতিৰ ভাগ্য আকাশত উদয় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। অৰ্থাৎ সেই অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই আমাৰ জাতিটোক স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিবলৈ এক নতুন ধৰণে উজ্জীৱিত কৰিবলৈ প্ৰচেষ্টা কৰিছিল আৰু এই গোটেইবোৰে আছিল এক প্ৰকাৰ 42ৰ পটভূমি। 26ৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছে 1935 চনত ইণ্ডিয়া এক্ট বা ভাৰত আইন তেওঁলোকে প্ৰণয়ন কৰিছিল আৰু তাত আমাক লিমিটেড ডেমক্ৰেচি বা এক কণ্ট্ৰল ডেমক্ৰেচি ভাৰতবাসীক তেওঁলোকে দিছিলে
1935 যিখন ইণ্ডিয়া এক্ট আছিলে পৰৱৰ্তী পৰ্যায়ত সেইখনে ভেটি হিচাপে সংবিধান নিৰ্মাণ বা সংবিধানৰ ষ্ট্ৰাকচাৰ আদি 1935 ইণ্ডিয়া এক্টৰ ওপৰতে নিৰ্মাণ হৈছিল। দেশভক্ত তৰুণৰাম ফুকন গণতন্ত্ৰত বিশ্বাসী আছিল। তেখেতে 1936 অসম জনসংঘ বুলি এটা দল খুলি তেওঁ নিৰ্বাচনত জঁপিয়াই পৰিছিল আৰু যেতিয়া কংগ্ৰেছত এই লৈ দুটা স্থিতি আছিল তেতিয়া তৰুণৰাম ফুকনে কৈছিল যে মহাত্মা গান্ধীক ভালকৈ সুধিলে তেওঁ ক'ব যে অসমত কংগ্ৰেছে মন্ত্ৰিত্ব গ্ৰহণ কৰিব লাগে। কিন্তু সেই সময়ত ভাৰতৰ ইতিহাসত বা আমাৰ অসমৰ ৰাজনৈতিক ইতিহাসত কিছু ডাঙৰ ঘটনা হৈছিল। কংগ্ৰেছে সিদ্ধান্ত লৈছিল যে আমি কোৱালিশ্যন নকৰোঁ, আমি চৰকাৰ গঠনৰ বাবে আমি চেষ্টা নকৰোঁ। সেই সময়ত তৰুণৰাম ফুকনৰ লগত কংগ্ৰেছৰ সংঘাত হৈছিল আৰু কিছুদিনৰ বাবে তৰুণৰাম ফুকন কংগ্ৰেছৰ পৰা আঁতৰি আহিছিল। কিন্তু তৰুণৰাম ফুকনৰ যিটো স্থিতি আছিল সেই স্থিতি তাৰ দুবছৰ পিছতেই কংগ্ৰেছে গ্ৰহণ কৰিছিল, কাৰণ কংগ্ৰেছে অনুভৱ কৰিছিল যে ছাদুল্লাই যেতিয়া মন্ত্ৰিত্ব ল'লে সেই সময়ত অসমৰ ইতিহাসত কেইবাটাও এনেকুৱা সিদ্ধান্ত হ'ল যি সিদ্ধান্তই আজিও আমাৰ অসমবাসীক ক্ষতি কৰি আছে। আৰু ছাদুল্লাৰ 2 বছৰৰ যিটো প্ৰধানমন্ত্ৰিত্ব সেই সময়ছোৱাত আমাৰ জাতিটোৰ যিমান ক্ষতি হ'ল তাক যদি আজি আমি এনালাইচিছ কৰোঁ তেতিয়াহ'লে আমি দেখিম যে সেই ক্ষতি আজিও আমি ক'তো ভৰপূৰ কৰিব পৰা নাই। ছাদুল্লা মাত্ৰ 2 বছৰত আছিল। যোৱা নিৰ্বাচনৰ সময়ত যেতিয়া মই আজমলৰ চৰকাৰৰ কথা কৈছিলোঁ, সভ্যতাৰ যুঁজৰ কথা কৈছিলোঁ, তাৰ পটভূমি আছিল যে প্ৰধানমন্ত্ৰিত্বৰ মাত্ৰ 2 বছৰত ছাদুল্লাই যি ধৰণে অসমৰ লেণ্ডস্কেপ সলনি কৰিছিল তাক আজিও আমি ৰেক্টিফাই কৰিব পৰা নাই। যি ধৰণে ভাসানীৰ আৱিৰ্ভাৱ হৈছিল ৰাজনৈতিক মানচিত্ৰত, যি ধৰণে অসমত এক নতুন ধৰণৰ পমুৱা মুছলমান আহি পেলাই আমাৰ জাতিটোৰ ওপৰত আগ্ৰাসী ভূমিকা লৈছিল, এই গোটেই কথাবোৰ দেখাৰ পিছত সেই সময়ত নেতাজী সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ সভাপতি আছিলে আৰু তেখেতে নিৰ্ণয় কৰিছিল যে নহয়, এনাফ ইজ এনাফ, গোপীনাথ বৰদলৈ আগবাঢ়ি যাব লাগে আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'ব লাগে। তৰুণৰাম ফুকন ইমান আনন্দিত হৈছিল যে গোপীনাথ বৰদলৈ যেতিয়া প্ৰধানমন্ত্ৰিত্বৰ দায়িত্ব লৈছিল তেওঁ গৈ শ্বিলং গৈ উপস্থিত হৈছিলে আৰু গোপীনাথ বৰদলৈক আশীৰ্বাদ দিছিল। অৰ্থাৎ সেই সময়ছোৱাৰ আমাৰ যদি কেতিয়াবা মই অকণমান পটভূমিলৈকে আনিছোঁ যে যোৱা কিছুদিনত কিছু কথাৰ কাৰণে মই পুৰণা আমাৰ কংগ্ৰেছ দলৰ নেতাসকলৰ ভাষণবিলাক আদি পঢ়িছোঁ। সেই সময়ত যদি তৰুণৰাম ফুকনৰ কথা শুনো, গোপীনাথ বৰদলৈৰ যদি আমি কথা শুনো, সেই সময়ত যদি দেৱেশ্বৰ শৰ্মাৰ কথা শুনো, সেই সময়ৰ স্বাধীনতা সংগ্ৰাম বিশেষকৈ অম্বিকাগিৰি ৰায়চৌধুৰী যিবিলাক পৰৱৰ্তী সময়ত পুষ্পলতা দাস বাইদেৱে খুব ভাল কৰি লিখি থৈ গৈছে, সেই সময়ত তেখেতসকলৰ মুখত যিবিলাক কথা ওলাইছিল আজি আমি যেতিয়া তাৰ 50% কওঁ মানুহে আমাক সাম্প্ৰদায়িক বুলি কয়। উই জাষ্ট স্পীক 50% অফ হোৱাট বৰদলৈ হেজ ছেড। গোপীনাথ বৰদলৈ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যিবিলাক কথা কৈ গৈছিল তাৰ আজিৰ প্ৰেক্ষাপটত 50% মই কওঁ বুলি মই কওঁ, বাকীবিলাকেতো 10%লৈকেও নাযায় যে ক'ৰবাত আমাক কোনোবাই কিবা ক'ব নেকি বুলি, যে যেতিয়া আমি 50%ৰ কথা কওঁ তেতিয়া আমাক সাম্প্ৰদায়িক বুলি কোৱা হয়। কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰী, গোপীনাথ বৰদলৈ, দেৱেশ্বৰ শৰ্মা, আমাৰ সত্ৰাধিকাৰ স্বাধীনতা সংগ্ৰামী পীতাম্বৰ গোস্বামী, এওঁলোকৰ জীৱন বুৰঞ্জী যেতিয়া আমি পঢ়িম আৰু তেওঁলোকে যি ধৰণে অসমখন যি হ'ব বুলি প্ৰেডিক্ট কৰি থৈ গৈছিলে আজি ঠিক তেনেকৈ চিনেমাৰ দৰে যি ধৰণে ভৱিষ্যতবাণী কৰি থৈ গৈছিল যে অসমখন এনেকুৱা হ'বগৈ বুলি, ঠিক তেনেকুৱা পৰ্যায়লৈকে আজি অসমখন আহিছে। বা আজি যদি আমি মাত্ৰ ফ্লেশ্ববেক কৰোঁ আৰু ফ্লেশ্ববেক কৰি যদি আমি চাওঁ
যে স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কংগ্ৰেছৰ নেতাসকলে কোৱা কথাখিনি আমি কি ধৰণে শুনিব লাগিছিল, আমি কি ধৰণে বুজিব লাগিছিল, সেইখিনি যদি আমি শুনিলোহেঁতেন, বুজিলোহেঁতেন, হয়তো আজি আমাৰ সমাজৰ ৰূপ বেলেগ হ'লহেঁতেন, আজি হয়তো আমাৰ সমাজখন অন্য ধৰণে গতি কৰিলেহেঁতেন। অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ পৰৱৰ্তী সময়ত যি ধৰণে চৰ্দাৰ বল্লভভাই পেটেল আৰু নেহেৰুৰ মাজত সংঘাতে ভাৰতৰ লেণ্ডস্কেপখন পৰিৱৰ্তন কৰি দিছিল, সেই ধৰণে অসমতো ফখৰুদ্দিন আলি আহমেদ, মইনুল হক চৌধুৰী যিসকলে মুছলিম লীগৰ পোষকতা কৰিছিল, অসমখন গ্ৰুপিঙত নোযোৱাৰ কাৰণে, পাকিস্তানৰ লগত নোযোৱাৰ কাৰণে যিসকল আদাৰৱাইজ ৰেডি আছিল যাবৰ কাৰণে, যেতিয়া বংগ বিভাজন হ'ল, অসম গ্ৰুপিঙত নগ'ল, মইনুল হক চৌধুৰী, ফখৰুদ্দিন আলি আহমেদ অসমত থাকি গ'ল, বা ফখৰুদ্দিন আলি আহমেদ কংগ্ৰেছত আছিল, মইনুল হক চৌধুৰীহঁত থাকি গ'ল, ছাদুল্লাহ চাহাব থাকি গ'ল। তেওঁলোকে যেতিয়া কংগ্ৰেছত সোমাল, তাৰ লগে লগে লাহে লাহে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি বা স্বাধীনতা সংগ্ৰামৰ উত্তৰসূৰীসকলে যি আমাক পৰম্পৰা, শিক্ষা আৰু ভৱিষ্যতৰ বাবে সমাজখনক সুৰক্ষিত কৰাৰ যিবিলাক কথা কৈ গৈছিল, সেই কথাবোৰ লাহে লাহে তোল পৰিলে। কংগ্ৰেছত ফখৰুদ্দিন আলি আহমেদ, মইনুল হক চৌধুৰী, দেৱকান্ত বৰুৱাৰ এটা নতুন যুগৰ সূচনা হ'ল আৰু লাহে লাহে স্বাধীনতা সংগ্ৰামৰ কংগ্ৰেছৰ নেতাসকলৰ প্ৰমূল্য লাহে লাহে শেষ হৈ গ'ল। দুই তিনিটা কথা ভেৰি ষ্ট্ৰাইকিং কথা আমি মনত ৰাখিব লাগে যে আজি যেতিয়া আমি ইমান দিনৰ পিছত অসমত কেটল স্মাগলিঙৰ ওপৰত আমি বিল আনিছোঁ, এই বিল আনিছিল 1950ত গোপীনাথ বৰদলৈ, আৰু যেতিয়া 1950ত গোপীনাথ বৰদলৈ এই বিল আনিছিল, তেতিয়া উত্তৰ প্ৰদেশেও এই বিল আনা নাছিল, গুজৰাটেও এই বিল আনা নাছিল। গান্ধীজীৰ জন্মভূমি গুজৰাটত গো হত্যাৰ বিৰুদ্ধে প্ৰথমখন বিল পাছ হৈছিল ইন দ্য 1954। আপোনালোকে চিন্তা কৰক, বৰদলৈৰ চিন্তা গুজৰাটতকৈও 4 বছৰ আগত আছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যেতিয়া প্ৰথম হিন্দু মহাসভা কৰিছিল, কামাখ্যাত তাৰ এটা শাখা খুলিছিল, তেওঁ কৈ গৈছিল যে অসমখনত এনেকুৱা এটা দিন আহিব যে সতীত্ব হৰণৰ প্ৰচেষ্টাৰ বাবে অসমৰ বহু মানুহে নিজৰ মাটি ভূমি এৰি ছোৱালীক লগত লৈ অসমৰ বহুত জাগাৰ পৰা আঁতৰি ওলাই আহিব। আজি বাস্তৱত সেই কথাবিলাক আমি দেখা পাইছোঁ, আৰু ইয়াৰ গোটেই পৃষ্ঠভূমি ৰচনা হৈছিল ছাদুল্লাহ চাহাবৰ চৰকাৰৰ সময়ত, যাক সেই সময়ৰ কংগ্ৰেছ নেতাসকলে বিৰোধিতা কৰিছিল। কিন্তু দিল্লীত তেতিয়া এটা পিউৰিটান কংগ্ৰেছ, অৰ্থাৎ খুব বেছি এটা শুদ্ধ কংগ্ৰেছ আছিল। তেওঁলোকে কোৱালিশ্যন আদি বিশ্বাস নকৰিছিল, যে কংগ্ৰেছে যিহেতু মেজৰিটি পোৱা নাই, চৰকাৰ কৰিব নালাগে। খুব বেছি আদৰ্শত বিশ্বাস কৰাৰ কাৰণে তেওঁলোকে কোৱালিশ্যন কৰিব অনুমতি দিয়া নাছিল, আৰু সেই সময়ত 2 বছৰৰ বাবে ছাদুল্লালৈকে চৰকাৰ গুচি গৈছিলে। ভাষা, সংস্কৃতি, কৃষ্টি, বহুত ধৰণৰ কথা, যিবিলাক কথা মই কেইদিনমান আগতে মোৰ এখন কিতাপ ওলাইছিল, তাত কিছু কথা মই লিখিছিলোঁ। আমাৰ চেষ্টা যে স্বাধীনতা সংগ্ৰামৰ দুখমোকালিৰ সময়ত কংগ্ৰেছৰ নেতাসকলে যিবিলাক কথা কৈ থৈ গৈছিল, সেই কথাবিলাক আজি আমাৰ সমাজখনে বুজাৰ সময়, আজি আমাৰ সমাজখনে অনুভৱ কৰাৰ সময়। তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, দেৱেশ্বৰ শৰ্মা, এই যি এক প্ৰচণ্ড ইতিহাস আছিল অসমৰ, আজি সেই ইতিহাসবিলাক আমি পাহৰি আমি এটা নতুন এটা ইতিহাস আমি ললো, যি ইতিহাস প্ৰকৃতাৰ্থত ৰাছিয়ান ইনফ্লুৱেঞ্চত, যেতিয়া ইন্দিৰা গান্ধী কমিউনিষ্ট ইনফ্লুৱেঞ্চত আহিছিল, তাৰ পিছত যি এক নতুন ইতিহাস, নতুন বৌদ্ধিক ইতিহাস ভাৰত আৰু অসমত আৰম্ভ হৈছিল, তাৰ আমি ইনফ্লুৱেঞ্চত আছোঁ। বেচিকেলি আমাৰ যিটো বৌদ্ধিক ইতিহাস, সেই বৌদ্ধিক ইতিহাস আমি 1972ৰ পৰা আৰম্ভ কৰিছোঁ, বাট আমি 21ৰ পৰা যিমান কথা কাণ্ড অসমত আমি হৈ গৈছিল, সেই কথাবোৰ আমি লাহে লাহে পাহৰিব ওলাইছোঁ। আজি 5 বছৰ তৰুণৰাম ফুকনৰ মৃত্যু দিৱসত যদি অনুষ্ঠিত নহয়,
তাৰ পৰা আমি বুজি পাম যে আমি সেই জেনেৰেশ্যনটোৰ যিটো প্ৰমূল্য আছিল তাৰ পৰা আমি কিমান আঁতৰি গৈছোঁ। যদি প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত নকৰিলেহেঁতেন, আমি লাহে লাহে বৰদলৈৰ ইতিহাসৰ পৰাও আমি আঁতৰি গৈছিলোঁ। যোৱা কেইদিনমান সময়ত মই বৰদলৈ ডাঙৰীয়া যোৱাৰ পিছত বিষ্ণুৰাম মেধিৰ কাৰ্যপন্থা সম্পৰ্কে মই পঢ়ি আছোঁ আৰু মই দেখিছোঁ যে বিষ্ণুৰাম মেধিৰ যি প্ৰবল এক অত্যন্ত পৰ্বত সমান বৰঙণি আছিল তাকো আজি আমাৰ ষ্টুডেণ্টে নাজানে, কাৰণ সেই ইতিহাসৰ লগত আমি আমাক ডিছকানেক্ট কৰি দিছিলোঁ। মই ভাবোঁ যে এই দেশভক্তি দিৱসটোত আমি অকল দেশভক্ত তৰুণৰাম ফুকন নহয়, দেশভক্ত তৰুণৰাম ফুকনৰ পৰা বিষ্ণুৰাম মেধিলৈকে সেই সময়ছোৱাৰ যিসকল কংগ্ৰেছৰ লোকসকলৰ জাতিটোৰ প্ৰতি এক মহান অৱদান আছিল সেই কথাবিলাকৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিব পাৰিম। আমাৰ যেতিয়া চেমিনাৰ আলোচনা স্পীচ হ'ব এই দিনবিলাকত, মই ভাবোঁ যে জনা মানুহসকলে এই কথাবিলাক আকৌ নতুনকৈ কোৱাৰ সুযোগ পাব। আমি সকলোৱে জানো যে যোৱা কেইদিনমান আগতে অসমৰ গ্ৰুপিঙৰ সময়ৰ মই কথা কৈছিলোঁ যে শ্যামা প্ৰসাদ মুখাৰ্জী বা শৰৎ চন্দ্ৰ বসু তেওঁলোকৰ যি কণ্ট্ৰিবিউশ্যন আছিল, আমাৰ যিসকল নিয়ৰ লেফ্ট আছিল তেওঁলোকে এই কথাবোৰ ডিবেট কৰিব খোজে, কিন্তু দৰাচলতে য'ত বীৰেন্দ্ৰ কুমাৰ বৰুৱা ডাঙৰীয়াই নিজে লিখি থৈ গৈছে যে কলিকতা বিশ্ববিদ্যালয়ত মোক অসমীয়া পঢ়োৱাৰ সুযোগ দিয়াৰ বাবে মই গ্ৰেটফুল শ্যামা প্ৰসাদ মুখাৰ্জীৰ ওপৰত। এতিয়া সেই লাইনটোৰ ওপৰতো বিতৰ্ক কৰাৰ কাৰণটো কি যে নিঅ' লেফ্টসকলে অসমত সেই ইতিহাসটো আহিব দিব নোখোজে যিটো ইতিহাসৰ বাটকটি আছিল গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি। মই ভাবোঁ যে এই দিনটোৱে আমাক সুযোগ দিব যে সেই প্ৰমূল্যসমূহ উভতাই অনাৰ বাবে। মই পুনৰবাৰ আপোনালোকক আটাইকে আজিৰ উপস্থিত সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰোঁ যে এই দিনটো আমি বহুত ভাল কৰি আমি ৰূপায়ণ কৰিব পাৰিম আৰু লাহে লাহে অসমৰ ইতিহাসৰ লগত নতুন প্ৰজন্মক আমি কানেক্ট কৰিব পাৰিম। দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়া ৬২ বছৰ বয়সত তেখেতে পৰলোক প্ৰাপ্তি হৈছিল। 62 years এজ একো নাছিল। যদি স্বাধীনতা সংগ্ৰামৰ সময়ত বিশেষকৈ চৰকাৰ গঠন বা ৪২ৰ পিছত ৪৮ৰ পিছত সেই সময়ছোৱাত যদি তেখেতসকল থাকিব পাৰিলেহেঁতেন অসমৰ ইতিহাস হয়তো আজি বেলেগ ধৰণে গতি কৰিলেহেঁতেন। আমি ভাৰতবৰ্ষৰ আজি বহুত মানুহে অনুভৱ কৰোঁ যে বল্লভ ভাই পেটেলৰ অনুপস্থিতি আৰু তেখেতৰ বৰ্তমানত হয়তো আমাৰ ইতিহাসখন বেলেগ হৈ গ'লহেঁতেন। 62 years তেখেত যেতিয়া মৃত্যু হৈছিল 1939, 62 years একোৱে বয়স নাছিল। হয়তো গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত, বিষ্ণুৰাম মেধি মুখ্যমন্ত্ৰী হোৱাৰ সময়ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ যদি জীয়াই থাকিলহেঁতেন হয়তো আৰু বহুত কাম আমি বিচৰা ধৰণে আগবাঢ়িলেহেঁতেন। আজি তেখেতৰ পুণ্যতিথিত অসমবাসীৰ হৈ মই দেশভক্ত তৰুণৰাম ফুকনক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেখেতৰ কেইবাটাও লিখনিত তৰুণৰাম ফুকনক তেওঁৰ ৰাজনৈতিক গুৰু বুলি কৈ থৈ গৈছিল। মই ভাবোঁ যে এই গোটেই কথাবোৰ আমি উপলব্ধি কৰিম আৰু আমাৰ হেৰুৱা ইতিহাসক আমি আকৌ নতুন ধৰণে ৰোমন্থন কৰাৰ সুযোগ পাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।